এই মুহূৰ্তত জনাই আছো সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। এটাৰ পিছত আনটো চুৰি ঘটনা সংঘটিত হৈছে তীৰ্থনগৰী হাজোত। হাজোৰ বৰদঠিত সত্ৰত একে নিশাই দুটাকৈ পৰিয়ালত চোৰৰ দলে সংঘটিত কৰিলে চুৰিকাণ্ড। নিশা গৃহস্থ শুই থকাৰ সুযোগ লৈ দুই বন্ধুৰ দুখনকৈ বাইক চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তীৰ্থনগৰীতে। চোৰৰ দলে গেটৰ তলা ভাঙি অজিত কলিতা আৰু তপন মালাকাৰ নামৰ দুয়োটা পৰিয়ালৰ পৰা উঠাই লৈ গ'ল দুখনকৈ মটৰ চাইকেল। এই চুৰিকাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ঘটনাস্থলীত হাজো আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনাটো হৈছে কি, আমাৰ যোৱা নিশা 1টা বজাৰ পিছৰ ঘটনা। আমি 1টা বজালৈকে সাৰেই আছো। 1টা বজাৰ পিছত কোনোবা অচিনাকি দুৰ্বৃত্ত আহি মোৰ ঘৰৰ, মোৰ নাম অজিত কুমাৰ কলিতা আৰু ভাইটি তপন মালাকাৰ, দুখন ঘৰৰে গেটৰ তলা ভাঙিছে। ভাঙি দুখন নতুন মটৰ চাইকেল, ইয়ামাহা কোম্পানীৰ দুখন মটৰ চাইকেল চুৰ কৰি লৈ গৈছে। এই ক্ষেত্ৰত আমি পুলিচ থানাত অৱগত কৰিছো। আৰু এনেধৰণৰ ঘটনা আমাৰ গাঁওখনত প্ৰায় 6 মাহ মানৰ পৰা চলি আছে। মটৰ চাইকেল চুৰি কৰা নাছিল যদি মানুহৰ ঘৰ ভাঙি, তলা ভাঙি, সোণৰ গহনা, আ অলংকাৰ, টকা পইচা চুৰি কৰে বা মানুহ নচকাৰ সুযোগ লৈ ঘৰৰ মটৰ, ঘৰৰ কিবা সম্পদ এইবিলাক চুৰি কৰি লৈ যায়। এনেকুৱা ঘটনা ঘটি আছে 6 মাহ মানৰ পৰা। বাইকখন আছিল, এখন আছিল আপোনাৰ MT-15 মডেলৰ, এখন নতুন বাইক 2 লাখ টকাৰ মূল্য, আৰু এখন আছিল FZ নতুন, সেইখনো 1.5 লাখ মান টকাৰ মূল্য। মোটামুটি 150, মোটামুটি 4.5 লাখ মান টকা, 3.5 লাখ মান টকা দুখন বাইক মিলি তেওঁলোকে চুৰি কৰি লৈ গৈছে। কি নাম থাকে? ঠাইখিনি বৰদঠি সত্ৰ, আমাৰ হাজো থানাৰ অন্তৰ্গত। আমাৰ গাঁৱৰ নাম বৰদঠি।